এই সুবিধাটো আমাক এইকাৰণে দিব লাগে কাৰণ এতিয়ালৈকে ৭০টা নিকায় নিগমত আমাৰ তেনেকুৱা বিশেষ ডিপাৰ্টমেণ্টৰ আমাৰ কোনো প্ৰতিনিধি নাই। যদিও দুজনক দি থৈছে তাত কোনো কাম নাই, ফাণ্ডিং নাই। দুজন দিছে চেয়াৰমেন, কিন্তু যিহেতুকে ১২৬টা বিধানসভা সমষ্টিত এতিয়ালৈকে এজন বিধায়কো নাই আৰু ৰাজ্যসভা লোকসভাতো আমাৰ কোনো এজন সদস্যও নাই। সেইকাৰণে যিহেতুকে গৰিয়াখিনিক খিলঞ্জীয়া ভূমিপুত্ৰ বুলি কোৱা আছিল আৰু অসম চৰকাৰে বৰ্তমানৰ চৰকাৰে ছাব কমিটিও কৰিলে, কিন্তু আজিলৈকে কোনো ৰিজাল্ট নাই। সেইকাৰণে এই অসম বিধানসভা যি ২৬ৰ যি বিধানসভা ইলেকশ্যন, এই বিধানসভা ইলেকশ্যনত আমি ৰাইজৰ ওচৰত এটা মেছেজ দিয়াৰ এটা সুযোগ পাম যদিহে এই ১৬ মাৰ্চৰ নিৰ্বাচনত আমাৰ এজন গৰিয়া প্ৰতিনিধিক তাত মানে এটা চিটত আমাৰ মানে টিকট দি ৰাজ্যসভালৈ নিৰ্বাচিত কৰাৰ কাৰণে আমি মাননীয় মুখ্যমন্ত্ৰী আৰু অগপৰ সভাপতি অতুল বৰা ডাঙৰীয়া আৰু লগতে যিবিলাক দলৰ বৰ্তমান মানে জনপ্ৰতিনিধি আছে, কংগ্ৰেছ BPF UPPL সকলো দলৰ প্ৰতি অসম গৰিয়া পৰিষদৰ আহ্বান, UDFকে আদি কৰি। কাৰণ যিহেতুকে আমাৰ সম্পাদক মহোদয়ে কৈ যোৱা লেখীয়াকৈ আমাৰ কোনো এটা সমষ্টিত অন্তত ভোটত জিতিয়াৰ কোনো সুযোগ আমাৰ ভাগ্যত মিলা নাই বা চৰকাৰেও এই ক্ষেত্ৰত গুৰুত্ব দিয়া নাই। মূল কথা হ'ল যে অসমৰ অন্যতম খিলঞ্জীয়া জনগোষ্ঠী গৰিয়া, এই জনগোষ্ঠীটো মানে আমাৰ এনেকুৱা এটা সমস্যাত আমি ভুগি আছোঁ যে আমাৰ ক'তো জিকে ব্যৱহাৰ নিৰ্দিষ্ট কোনো সমষ্টি নাই। ক'ৰবাত যদি আমাৰ ৮০,০০০ আছে, ক'ৰবাত ৫০,০০০ আছে, ক'ৰবাত আমাৰ ৪০,০০০ আছে, ক'ৰবাত আমাৰ ২০,০০০ জনসংখ্যা আছে। কিন্তু অতি পৰিতাপৰ বিষয় যে সমষ্টি পুনৰ নিৰ্ধাৰণৰ সময়ত যে আমি আশা কৰিছিলোঁ যে অসমত কমচে কম মানে ৪-৫টা চিট গৰিয়া মানুহ জিকি যাব পৰাকৈ ব্যৱস্থা কৰিব বুলি, কিন্তু অতি পৰিতাপৰ বিষয় কিন্তু আমি এটা চিটো গৰিয়া জনগোষ্ঠী জিকি যাব পৰা ব্যৱস্থা নকৰিলে। গতিকে বৰ্তমান বিজেপি দল আৰু চৰকাৰে ২০১১ চনৰ পৰা তেওঁলোকৰ বিভিন্ন নিৰ্বাচনী ইস্তেহাৰ তথা সভা সমিতি বিভিন্ন সংবাদ মাধ্যমৰ জৰিয়তেও এই খিলঞ্জীয়া মুছলমান গৰিয়া জনগোষ্ঠীৰ লোকসকলক ৰাজনীতিক, সামাজিক, অৰ্থনৈতিক সকলো দিশতে অগ্ৰাধিকাৰ দিম বুলি তেওঁলোকে বাৰে বাৰে কৈ আহিছিল। সময়তো আমি তেওঁলোকক আমাৰ গৰিয়াৰ কাৰণে এটাও চিট তেওঁলোকে জিকি যাব পৰা ব্যৱস্থা কৰা আমি দেখা নাপালোঁ। সেয়েহে অহা ১৬ মাৰ্চত ৰাজ্যসভাৰ ৩খন আসন খালী হ'ব, যে তাত এজন গৰিয়া জনগোষ্ঠীৰ লোকক আমি প্ৰাৰ্থিত্ব প্ৰদান কৰি সংসদলৈ নিৰ্বাচিত কৰাৰ কাৰণে বিশেষকৈ প্ৰধানতে আমি ভাৰতীয় জনতা পাৰ্টীক আমি দাবী উত্থাপন কৰিছোঁ। এই কাৰণেই কৰিছোঁ যে বিজেপিয়ে আপোনাৰ বিভিন্ন সময়ত কৈছিল যে খিলঞ্জীয়া গৰিয়াসকলক ৰাজনীতিক, সামাজিক সকলো দিশতে অগ্ৰাধিকাৰ দিয়া হ'ব বুলি। আৰু তাৰোপৰিও যে অসমত যিহেতু আমি বিভিন্ন মাধ্যমৰ জৰিয়তে জানিব পাৰিছোঁ যে কি বুলি কয় ৩ নম্বৰ আসনখনত সকলো ৰাজনৈতিক দলে এজন অৰাজনৈতিক ব্যক্তিক প্ৰক্ষেপ কৰা যোজা চলা বুলি আমি সংবাদ মাধ্যমৰ জৰিয়তে জানিব পাৰিছোঁ। আমাৰ মূল কথাটো হ'ল যে আমাৰ গৰিয়া জনগোষ্ঠীৰ কেইবাজনো অৰাজনৈতিক ব্যক্তি আছে, বিভিন্ন দিশত আপোনাৰ সামাজিকভাৱে অৱদান থকা ব্যক্তি আছে, যেনে ডক্টৰ ইলিয়াছ আলী পদ্মশ্ৰী, কলা নিৰ্দেশক নুৰুদ্দিন আহমেদ, আমাৰ গৰিয়ামৰা দেখি জাতীয় পৰিষদৰ সভাপতি নুৰুল হক আছে, তাৰোপৰি আপোনাৰ ৱাজবিৰ হুছেইন আছে, নেকিবুজ্জামান আছে, শ্বহীৰ ভুৱে আছে, উমৰ ফাৰুক আছে, এনেকৈ প্ৰমুখ বহুকেইজন অৰাজনৈতিক ব্যক্তি আছে। সেই অৰাজনৈতিক ব্যক্তিসকলৰ পৰাই এজনক প্ৰক্ষেপ কৰাৰ কাৰণে আমি আজি সংবাদ মাধ্যমৰ জৰিয়তে বিজেপি, AGP, UPPL, BPF, কংগ্ৰেছ, EDF এই দলসমূহক আমি দাবী উত্থাপন কৰিছোঁ। সকলো ফালৰ পৰা আপোনাৰ বঞ্চিত আছে। আজি আমি আপোনালোকক আজি আমি ক'বলৈ দুখো পাইছোঁ যে একাংশ মানুহ আমাক খিলঞ্জীয়া মুছলমান বুলি বঞ্চিত কৰে আৰু একাংশ মানুহ আমাক মুছলমান বুলি বঞ্চিত কৰে। আমি দুইফালৰ পৰা চেপ খাই যাই আছোঁ। কোনোবা আমাক মুছলমান বুলি বঞ্চিত কৰে, কোনোবা আকৌ খিলঞ্জীয়া মুছলমান বুলি বঞ্চিত কৰে। গতিকে আমি পুনৰবাৰ মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাইছোঁ, তেওঁ নৰা কাম একো নাই। তেওঁ যদি ইচ্ছা কৰিলেহে সমষ্টি পুনৰ নিৰ্ধাৰণৰ সময়ত গৰিয়াৰ 4জন জিকিব পৰা বিধানসভালৈ নিৰ্বাচিত হোৱাৰ 4টা চিট তেওঁ ব্যৱস্থা কৰিলে, নকৰিলে। আৰু বাকী ৰাজনীতিক দলসমূহ তেওঁলোকে নীৰৱ দৰ্শকৰ ভূমিকা ল'লে, তেওঁলোকে কোনো আমাৰ এই গৰিয়াসকলৰ সমস্যাৰ ওপৰত জিকি যাব পৰা চিটৰ ব্যৱস্থাও নকৰিলে।
তেওঁলোকে কোনো পদক্ষেপ মাত নামাতিলে। আমাৰ মূল কথাটো হ'ল যে বিজেপি, এজিপি, ইপিপিএল, ইডিএফ আৰু আপোনাৰ বিপিএফ, যিহেতু এই ৰাজনৈতিক দলসমূহৰ বিধানসভাত শক্তি আছে, বিধানসভাত তেওঁলোকৰ প্ৰতিনিধি আছে, গতিকে তেওঁলোক আমি দাবী উত্থাপন কৰিছোঁ যে ৰাজ্যসভালৈ এজন গৰীয়া জনগোষ্ঠীৰ লোকক, অৰাজনৈতিক ব্যক্তিকে তেওঁলোকে উমৈহতীয়াভাৱে প্ৰক্ষেপ কৰি ৰাজ্যসভালৈ প্ৰেৰণ কৰাৰ কাৰণে আজি আমাৰ মূল দাবী। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।